টাচ অফ হিউমেনিটি লেটছ বি হিউমেন নামৰ বেচৰকাৰী সংস্থাটোৰ আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উদযাপন কৰা হয় টাচ অফ হিউমেনিটি নামৰ বেচৰকাৰী সংস্থাটোৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন উক্ত প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে মানৱ অধিকাৰৰ কাৰ্যবাহী সঞ্চালক বাবলু লাইটিংবাম আৰু বম্বে হাইকোৰ্টৰ অধিবক্তা সংঘৰ্ষ সাকায়া টাচ অফ হিউমেনিটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে লাভলীনা বৰগোহাঁইলৈ আগবঢ়োৱা হয় টাচ অফ হিউমেনিটি বঁটা লগতে ফিটনেছ আইকন ৰুচি ভৰদ্বাজ বৰা নাৰী সবলীকৰণৰ লগত জড়িত ৰেণু দত্ত বৰফুকন আৰু ৱাইল্ড লাইফ বায়'লজিষ্ট ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হয় এই বঁটা We have honored conservationist, wildlife conservationist among us. Thank you, the Touch for Humanity, for giving us this opportunity to share some of our lifelong passion and calling with friends here in. হয় আমাৰ 5th ফাউণ্ডেশ্যন ডে আৰু 5th এনিভাৰ্চাৰী আমি চেলিব্ৰেট কৰিছোঁ যোৱাবাৰ আমি কৰিছিলোঁ আৰু যোৱাবাৰ আমি এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ চাইন লেংগুৱেজত অমৰ আপোনাৰ ডে পৰিৱেশন কৰিছিলোঁ সেইটো ৰেকৰ্ড হৈছে আৰু যোৱাবাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়া আমাৰ পৰা এৱাৰ্ড লৈ গৈছে এনভাইৰনমেণ্ট এৱাৰ্ড আৰু ঠিক সেইদৰে আজি আমি ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰি আছোঁ থাৰ্ড টাচ অফ হিউমেনিটি এৱাৰ্ড বহুত বিভিন্ন কেটেগৰী আছে First of all, thank you to Touch of Humanity for giving me this award. Yes, I am a fitness influencer and they are giving me the award of Fitness Icon of the Year. But मेरी जो I think achievement है, it's more than just fitness. I am helping and reaching out to women and supporting them. যথেষ্ট ভাল লাগিছে আজি দিনটোত টাচ অফ হিউমেনিটিয়ে চাৰিগৰাকী আমাৰ অসমৰ যথেষ্ট প্ৰতিভাৱান মহিলাক মানে এৱাৰ্ড দিব আজি বঁটা প্ৰদান কৰিব তাৰ বাবে মই মোৰ ছোৱালীৰ হৈ পেলাই মই আজি এই বঁটা অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছোঁ আৰু যথেষ্ট ভাল লাগিছে টিম অফ যিটো টাচ অফ হিউমেনিটি ইয়াৰ এটা অসমত যথেষ্ট প্ৰভাৱ আছে তাত আজি মই বহুত যুৱ চামক দেখিছোঁ সেইকাৰণে বহুত ভাল লাগিছে যেতিয়া যুৱ প্ৰজন্মক এনেকৈ আগবঢ়াই লৈ অহা হৈছে আৰু তেওঁলোকৰ অনুষ্ঠানটোৰ নামতে টাচ দ্য হিউমেনিটি গতিকে সেইকাৰণে খুব ভাল লাগিছে গতিকে মই ভাবোঁ যে এই অনুষ্ঠানটোৰ পৰা আমাৰ যুৱ প্ৰজন্মই বহুত অনুপ্ৰেৰণা পাব কেনেকৈনো আগবাঢ়ি যাব পাৰে আৰু আমাৰ হাড়গিলা সংৰক্ষণৰ কামটোক তেওঁলোকে এনেকৈ সন্মান দিছে সেইটো কাৰণে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ